শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰিচুকৰ গেছ নিৰ্গমন স্থলীত উত্তপ্ত পৰিস্থিতি। কিছু সময়ৰ পূৰ্বে গেছ নিৰ্গমনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ অৱস্থাৰ বুজ ল'বলৈ উপস্থিত হৈছিল বীৰলাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। ঘটনাস্থলীত ONGCৰ এজন বিষয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ আৰু বীৰলাচিত সেনাৰ সদস্যই উত্তপ্ত কৰি তোলে পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ইয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো ইমান এটা দুৰ্যোগৰ সময় আহি পৰিছে, কিন্তু ONGC কোনো কাণ সাৰ নাই। সৰু ল'ৰা ছোৱালী গৰম পানী অকণমান দিব পৰা নাই, ফলস্বৰূপে গাখীৰ খাব পৰা নাই, ফল মূলৰ ব্যৱস্থা কৰা নাই, ডক্তৰৰ ব্যৱস্থা কৰা নাই। খোৱা গৈ ৰাতি 11টা বজাত দিছে। যি সময়ত ল'ৰা ছোৱালী ভোকত পকপকাই আছে, সেই সময়ত ইয়াত এটা জুই জ্বলাব পৰা নাই মানুহে। ONGC বিষয়া তাত AC ৰুমত বহি ইয়াৰ পৰা গাড়ীয়ে গাড়ীয়ে পানী গৈ আছে, কিন্তু এই মানুহখিনিৰ কাৰণে এক বটল পানী ONGC দিয়া নাই। এতিয়া ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। কাইলৈ আজিৰ পৰাই এতিয়া আৰু 4জন ডক্তৰ আমি ঠিক কৰিবলৈ কৈছো। আজি কাইলৈ মেডিকেল কেম্প লাগিব আৰু কাইলৈ ৰাতিপুৱা 9 বজাত ভাত, দুপৰীয়া 1 বজাত ভাত আৰু ৰাতি 9 বজাত ভাত দিবলৈ কৈছো। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য, যিটো পুষ্টিকৰ খাদ্যৰ তালিকা আছে, সেই পুষ্টিকৰ খাদ্য তেওঁলোকে দিম বুলি আৰু লগত ফল মূল দিম বুলি তেওঁলোকে আমাক এতিয়া তেওঁলোকৰ এজন হায়াৰ অথৰিটি আহি পেলাই আমাক কৈ গৈছে কথাখিনি। এজন লোকৰ মৃত্যু হৈছে। আমি কৈছো যে লগে লগে 1 কোটি টকাৰ ক্ষতিপূৰণ কাইলৈ ভিতৰত দিব লাগিব, আৰু যদি নিদিয়ে ONGC বন্ধ কৰি দিয়া হ'ব। ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। আমাৰ মাটিৰ পৰা তেল নিব আৰু আমাৰ মানুহ মৰোতে সিহঁতি পইচা নিদিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। আমি 1 কোটি টকাৰ কম্পেনচেশ্যন দিবলৈ আজি ইয়াত দাবী কৰিছো আৰু কাইলৈ ভিতৰত দিব কৈছো। 11টা বজাৰ ভিতৰত যিটো আমাৰ ব্ৰাছ হৈছিলে, সেই ব্ৰাছটো আজিলৈকে কোনো পধ্যে ভাল হোৱাৰ নামেই লোৱা নাই। আৰু ONGC কৰ্তৃপক্ষই কি কৰিছে, আমাৰ পিনে কোনো কাণ সাৰে কৰা নাই। আমাৰ জীৱনক লৈ তেওঁলোকে মৃত্যুৰ হেতালি খেলি আছে, গম পাইছেনে? তাৰ আমাৰ কোনো খোৱা বোৱাৰ কোনো চিষ্টেম নাই, কোনো ভালকে এজন ডক্তৰ অনা নাই, ভালকে তেওঁলোকে একো কৰাই নাই, কোনো গুৰুত্ব দিয়া নাই আমাৰ গাঁওবাসীৰ বাবে। আৰু যিটো চুকত হৈছে সেইটো ভটিয়াপাৰ বাৰিচুক হয়। বাৰিচুকৰ 70 ঘৰ মানুহ ঘৰ খালী কৰি গুচি আহিছে, কাৰণ তাত থাকিব পৰা উপযুক্ত উপযুক্ত নহয়। সেই মানুহখিনিৰ কাৰণে উপযুক্ত নহয় তাত থাকিবৰ কাৰণে। সেইকাৰণে 70 ঘৰ মানুহ আমাৰ শিবিৰত থাকিবলগীয়া হৈছে। লগতে আমাৰ ভটিয়াপাৰবাসীৰ বাবেও খুব এটা ভয়ংকৰ সৃষ্টি হৈ যায়, কাৰণ আমাৰ অকল চুকটো বুলিয়ে নহয়, আমাৰ সমগ্ৰ ভটিয়াপাৰবাসীৰ কাৰণেও এটা বিপদে আমাক খেদি ফুৰিছে। মৃত্যুটো আমি হাতত লৈ ঘূৰি ফুৰাৰ নিচিনাকে হৈছো। আমাৰ আজি এই গেছৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ বিপদ হৈছে, আমাৰ ডাঙৰ মানুহৰ বিপদ হৈছে। কালি এজন মানুহৰ মৃত্যু ঘটিছে এই গেছটোৰ পৰা, যাৰ ফলত 20-25 জনকৈ ওপৰৰ মানুহে মেডিকেলত ভৰ্তি হ'ব লগীয়া হৈছে। কিন্তু ONGC মানুহখিনিয়ে তাত AC হাৱা লৈ আছে আৰু আমি মানুহখিনি ইয়াত গৰমত মৰি গৈছো। আমাৰ ONGC কাৰণে কোনো গুৰুত্বই দিয়া নাই আমাৰ প্ৰতি। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।